শিৱসাগৰৰ ভিন্ন প্ৰান্তত অবৈধভাৱে গৰুৰ সৰবৰাহ অব্যাহত আছে। নথিপত্ৰবিহীনভাৱে চোৰাং গৰুৰ অবাধ বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতে আজি পুনৰ অবৈধভাৱে গৰু সৰবৰাহ কৰি থাকোঁতেই আৰক্ষীয়ে অভিযান চলাই এই গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হয়। মই দেখুৱাইছোঁ ইয়াত সাতজনী গৰু আছে, গাই গৰু আছে সাতজনী, আৰু এই গৰুখিনি অবৈধভাৱে সৰবৰাহ কৰি থাকোঁতেই আৰক্ষীয়ে শিৱসাগৰ সদৰ আৰক্ষীৰ দেৱাশিষ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে এই গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হয়। মই দেখুৱাইছোঁ এইখন AS04 এইটো নম্বৰটো সম্পূৰ্ণ নম্বৰ প্লেটখিনি ধৰিব পৰা অৱস্থাত নাই। গতিকে এই টাটা AC বাহনখনতে দিচাং হালোৱাটিঙৰ পৰা গেলেকী অভিমুখে অবৈধভাৱে সৰবৰাহ কৰিছিলে আৰু তেতিয়াই জব্দ কৰিবলৈ সক্ষম হয়। মই পুনৰ দেখুৱাইছোঁ, এইবিলাক দেখিছে আজি এসপ্তাহ পূৰ্বেও 40টা চোৰাং গৰু জব্দ কৰিছিলে আৰু বৰ্তমান আজি পুনৰ এই গৰুসমূহ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে। মই ইয়াতে মই ভাষ্য ল'ম। দাদা, এই গৰুসমূহ ক'ৰ পৰা ক'লৈ, আচলতে কাৰ গৰু? এইটো মানে কি, আমি একচুৱেলি কৰোৱা মানুহ হয়। এইটো একচুৱেলি আপোনাৰ নামটো? মোৰ নাম হৈছে নেবুল আলী। হয়, এইটো দিচামুখ বজাৰৰ পৰা কিনা হৈছিলে। তাৰপৰা মানে এইটো আমি মানে জাষ্ট কৰাই মানে হেৰি দিয়া মানুহে, মানে কৰিয়া নিয়া মানুহে হয় মানে আমি গাড়ীত। ক'ৰ পৰা ক'লৈ কঢ়িয়াই? এইটো মানে আপোনাৰ কৰিয়া মানে আপোনাৰ দিচামুখৰ বজাৰৰ পৰা এইটো মানে আপোনাৰ গেলেকীলে মানে যিজন মানুহ আছিলে সেইজন মানুহ তেওঁ মানে পালিবৰ কাৰণে একচুৱেলি লৈছিলে। আৰু পাছত মানে কোনে কাৰ নিৰ্দেশত আপুনি এইখিনি কঢ়িয়াইছিলে? এইটো মানে আপোনাৰ নিৰ্দেশ বুলি নহয়, এইটো মানে গাড়ী ধৰি লওক গাড়ী ভাড়া আৰু মই মানে কি ধৰি লওক লগত আহিছোঁ, সেইটো কাৰণে মানে কি ৰাস্তাত মানে ধৰি যিজনে নিবলৈ কৈছিলে তেওঁৰ নামটো কি? তেওঁৰ নামটো ৰচিদত লিখা আছিলে, তেওঁৰ নামটো আমি নাজানোতো, আমি কৰোৱা মানুহে। ইয়াতো এইখন বাহনত 7জনী গৰুটো নিব পৰা অৱস্থাত নাই। যি ধৰণৰ নীতি নিয়ম মানি নিব লাগে তেনেধৰণৰ কোনো ব্যৱস্থাই নাই ইয়াত। সেইটো বিষয়ে মই সবিশেষ নাজানো। হয়, এই ধৰণৰ আচলতে বিভিন্নজন যেতিয়াই কোনো ধৰণৰ এনেধৰণৰ অবৈধ গৰু সৰবৰাহ সময়ত যেতিয়াই গৰুসমূহ জব্দ কৰা হয় বা কাৰোবাক আটক কৰা হয়, তেতিয়া এনেধৰণে ভাষ্য প্ৰদান কৰা হয়, তেওঁলোকে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে। মই পুনৰ কৈছোঁ যে এসপ্তাহ পূৰ্বে শিৱসাগৰৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে এখন ট্ৰাকত চোৰাং গৰু সৰবৰাহ কৰোঁতে জব্দ কৰিছিলে 40টা গৰু, আৰু তাৰ কেইদিনমানৰ পিছতে আজি পুনৰ এনেধৰণে শিৱসাগৰৰ চহৰৰ মাজমজিয়াৰে এই গৰুসমূহ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোঁতেই শিৱসাগৰৰ যি নগৰ উপ পৰিদৰ্শক আছে দেৱাশিষ শৰ্মাৰ নেতৃত্বত এনেধৰণে এই অবৈধভাৱে সৰবৰাহ কৰা গৰুসমূহ জব্দ কৰিবলৈ সক্ষম হৈছে। এই চোৰাং গৰু সৰবৰাহৰ অন্তৰালত মূল কালপিত কোন কোন আছে, কোন অসাধু চক্ৰ মূলত জড়িত হৈ আছে, সেয়া তদন্তত অনাগত সময়ত হয়তো পোহৰলৈ আহিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।